নমস্কাৰ এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মোৰো ভাল আৰু মই বহুত দিনৰ মূৰত ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে চাগে মোক পাহৰি গ'লে, ইমান দিন ভিডিঅ' দিয়া নাই। আৰু আমি আহিছোঁ টিলিঙা মন্দিৰলৈ। সৰুৰ পৰা আশা এটা আছিল টিলিঙা মন্দিৰত যোৱা, আৰু বহুত সৰুৰ পৰা শুনি আহিছোঁ টিলিঙা মন্দিৰত হেনো টিলিঙা বান্ধিলে মনৰ আশা পূৰণ হয়। আৰু আমি আহিলোঁ। ৰাস্তাত আহোঁতে ভিডিঅ' কৰা নহ'ল, ততাতৈয়াকৈ আহিছোঁ। আৰু গাইছ, আমি পূজা কৰিবৰ কাৰণে থালি আৰু টিলিঙালৈ ধুনীয়াকৈ আমি এতিয়া গৈ আছোঁ মন্দিৰৰ ভিতৰ ভাগলৈ। আৰু মানুহ ইমান নাই, যিহেতু আজি মানুহ খুব কমেই আছে। আৰু ধুনীয়াকৈ আমি এতিয়া বাহিৰতে ধূপকাঠিবোৰ লগোৱা দেখিছোঁ, আমিও লগাই লওঁ ধুনীয়াকৈ। এইফালে গাইছ, মানুহজনে টিলিঙা বান্ধি আছে টিলিঙা মন্দিৰ আহি। এফালে চাই দিয়া অকণমান। আৰু গাইছ, মানুহজনে টিলিঙা বান্ধিলে আৰু মই বান্ধি আছোঁ এতিয়া টিলিঙা মন্দিৰ আহি টিলিঙা নাবান্ধিলে আধৰুৱা যেন লাগিব। আৰু নামেই পৰিচয় তাৰ, টিলিঙা ইয়াত বিখ্যাত। আৰু ওচৰত দেখিছে বহুতে ডাঙৰ ডাঙৰ টিলিঙা বান্ধিছে, 1700-1800 টকা টিলিঙা আপোনালোক। আৰু টিলিঙা বান্ধি হৈ গ'ল, আৰু এতিয়া আমি ৰছী মেৰাবৰ কাৰণে মই পাক উখুৱাই আছোঁ। পাকটো নুফুৰে দেখোন, উখুৱাই আছোঁ যিমান পায়। আৰু ধুনীয়াকৈ মই ৰছী বান্ধিলোঁ। আৰু গাইছ, আমি ফাইনেলি মন্দিৰত পূজা কৰিলোঁ আৰু ইফালে টিলিঙা বান্ধিলোঁ আৰু ধুনীয়াকৈ আৰু ৰছীও মেৰালোঁ। ইফালে যিহেতু ৰছী মেৰাই আছে বহুতে, ৰছীও দিছে আমাক থালিৰ লগতে। আৰু মোৰ পিছফালে দেখিছেনে ইমান খোপা টিলিঙা। আকৌ আপোনালোকক বস্তু এটা দেখাই আছোঁ হা, চাব। এইটো দেখিছে টিলিঙা মন্দিৰৰ চৌহদটো, ইমান ধুনীয়া পৰিৱেশৰ মাজত আছে। আৰু এইফালে দেখিছে টিলিঙাবোৰ বহুত জম হৈ আছে। এইফালে বেছি টিলিঙা বান্ধি থোৱা হৈছে যে, যোনবোৰ মানে তলত পৰি যায় সেইবোৰ ইফালে নি এক্সট্ৰাকৈ জমাই থৈ দিয়া হয়। এইবিলাক দেখিছেনে কিমান টিলিঙা, বাপৰে বাপ। টিলিঙা বান্ধা কিমান হ'ল মানুহজন, এই সোপা চব টিলিঙা। এইজনী দিদিয়ে ভাবি নে কি ফটো তুলি দিছে আমাক, দেখিছে গাইছ। আমি টিলিঙা মন্দিৰ ধুনীয়াকৈ সেৱা কৰিলোঁ, তাৰপিছত নাৰিকল ভাঙিলোঁ আৰু টিলিঙা বান্ধিলোঁ। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। এয়া মোৰ পিছফালে দেখিছে গোটেই এইবোৰ টিলিঙা ভৰ্তি হৈ আছে। আৰু এইফালে সেইখিনি দেখিছেনে, মোৰ পিছফালে গোটেই টিলিঙাই ভৰ্তি হৈ আছে। কাৰণ ইয়াত টিলিঙা বান্ধিলে মনৰ আশা পূৰণ হয়, সেইটো কাৰণে ইয়াত চবেই টিলিঙা বান্ধে। আৰু এটা দিয়া, আৰু এটা দি দিয়া গাইছ। আমি এতিয়া ওলালোঁ ফাইনেলি টিলিঙা মন্দিৰৰ পৰা, আৰু যোনখন দোকানত আমি চেণ্ডেল আৰু বেগ থৈছিলোঁ তাতে ধুনীয়াকৈ আহিছোঁ। ঠাণ্ডা পানী বটল এটা কিনিছোঁ, বহুত ৰ'দ দিছে গাইছ, সন্মুখত ফটো উঠিবই নোৱাৰিলোঁ। আমি কাপোৰ চেঞ্জ কৰি ল'লোঁ, গৈ আছোঁ ডিব্ৰুগড়লৈ। তিনিচুকীয়া গাড়ীত বহি আছোঁ এতিয়া। টিলিঙা মন্দিৰৰ পৰা তিনিচুকীয়া গৈ আছোঁ ঘৰলৈ বুলি। আমি অৱস্থা বেয়া হৈছে, ইমান ৰ'দ তাতে। ভিডিঅ'টো চাই কেনেকুৱা পালে ক'বলৈ নাপাহৰিব। বাই বাই।